আপোনালোকৰ যদি বাজেটক লৈ কিবা বিশেষ পৰামৰ্শ আছে, উদ্ভাৱনীমূলক পৰামৰ্শ, বহুতে ক'ব মোৰ বিদ্যালয়খন প্ৰাদেশিকৰণ কৰি দিয়ক, তেনে পৰামৰ্শ আমি জানো। কিন্তু এনেকুৱা পৰামৰ্শ যি আমি কোনেও নাজানো, যি নতুন অসম নিৰ্মাণৰ বুনিয়াদ হ'ব পাৰে, যি ইনোভেটিভ হ'ব পাৰে, যিয়ে কেইবাজনো মানুহৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব পাৰে, যোনে নেকি অসমৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পৰামৰ্শ আগবঢ়াব পাৰে। তেনে যদি কিবা আপোনালোকৰ পৰামৰ্শ আছে, মোক কমেণ্ট ছেকশ্যনত আপোনালোকে পৰামৰ্শ দিব। কিন্তু বাকী পৰামৰ্শবিলাক মই জানো, প্ৰাদেশিকৰণ কৰিব লাগে, গাঁওবুঢ়াৰ দৰমহা বঢ়াব লাগে, আশা অংগনবাড়ীৰ দৰমহা বঢ়াব লাগে, তেনে পৰামৰ্শবিলাক মই জানো। তাক পৰামৰ্শ বুলি নকয়, তাক উইচ লিষ্ট বুলি কয়। কিন্তু আমাক উইচ লিষ্টৰ লগতে পৰামৰ্শ লাগে, যি নতুন অসমৰ ভেটি নিৰ্মাণ কৰাৰ বাবে আমি সাহস পাওঁ, শক্তি পাওঁ, আইডিয়া পাওঁ। প্ৰবাসী অসমীয়াসকল কোনোবা কলিকতাত আছে, কোনোবা দিল্লীত আছে, কোনোবা মহাৰাষ্ট্ৰত আছে, কোনোবা কৰ্ণাটকত আছে। সেই ৰাজ্যবিলাকত যদি কিবা ভাল কাম হৈছে যি অসমত হোৱা নাই, তেনে পৰামৰ্শও আমাক দিব পাৰে। সুমি হাজৰিকাই গ্ৰেট মামা লিখিছে, কোনোবাই কৈছে এডিআৰই ৰিজাল্টৰ কেতিয়া দিব। মই আজি গোটেই পৰীক্ষাৰ ৰিজাল্টৰ কথা ক'ম, আপোনালোকে অলপ দেৰি মোৰ লগত সহযোগিতা কৰক। হবিব মহম্মদ চৌধুৰীয়ে চাই আছে, লক্ষ্য বৰাই চাই আছে, ভেৰি গুড মামা বুলি কৈছে। পল্লৱী বৰুৱাই মোক সুধিছে ৰিজাল্টৰ ডেট দিয়ক, অলপ ধৈৰ্য ধৰক। নমিত আছে, সুধিছে ৰিজাল্ট লাগে। পাছ কৰিম বুলি আমি কনফিডেণ্ট হৈ আছো ডেফিনেটলি, গতিকে আপোনাকো মই উত্তৰ দিম ৰিজাল্ট কেতিয়া হ'ব। আৰু বহুতে আশিষ বাউৰী গ্ৰেট, আৰু বহুজনে এই ধৰণে পৰামৰ্শ ইয়াত আগবঢ়াইছে। মই সকলোকে আকৌ এবাৰ ৰিকুৱেষ্ট কৰিম যে বাজেটক লৈ যদি আপোনালোকৰ কিবা বিশেষ পৰামৰ্শ আছে, আপোনালোকে অনুগ্ৰহ কৰি পৰামৰ্শবোৰ কমেণ্ট ছেকশ্যনত দিব। কিন্তু মই আকৌ কৈছোঁ, উইচ লিষ্ট নালাগে। উইচ লিষ্টখিনি আমি ইতিমধ্যে কেইবাটাও ফেচবুক লাইভৰ জৰিয়তে আপোনালোকৰ পৰা লৈ লৈছোঁ। এইবাৰ দিব যে কিবা যদি আপোনালোকৰ পৰামৰ্শ আছে, যি পৰামৰ্শই আমাক ৰাজ্যখনক আগুৱাই লৈ যোৱাত সহায় কৰিব।